চাওক BTCত কংগ্ৰেছৰ পজিশ্যন নাই ইয়াত BPF UPPL আৰু BJPৰে কণ্টেষ্ট বেলেগ পাৰ্টিৰ ইয়াত কণ্টেষ্ট নাই চাওক যিটো কাম কংগ্ৰেছে বেয়া কৰি থৈ গৈছে তাৰ কাৰণে ক্ষমা কংগ্ৰেছে খুজিবনে মই খুজিম কংগ্ৰেছে বিধানসভাত প্ৰস্তাৱ লৈছিলে যে ট্ৰাইবেল কৰিব লাগে কাকো ক্ষতি নোহোৱাকৈ এইটো কি কথা যে ভাত খাব লাগে কিন্তু কাঁহী বাতি নাথাকিব এইটো কেনেকৈ হ'ব পাৰে গতিকে গৌৰৱ গগৈৰ দেউতাকে কৰি যোৱা ভুল সিদ্ধান্ত এটাৰ বাবে মই গালি খাব লাগিব নেকি এই কথাটোতো চবেই জানে গতিকে সেইকাৰণে আমাক কোনেও বেয়া নাপায় সকলোৱে জানে যে আমি সিনচিয়াৰলি এইবিলাক কাম কৰিব চেষ্টা কৰি আছোঁ অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে গৌৰৱ গগৈৰ পাকিস্তানৰ ভ্ৰমণক লৈ যিটো SIT ৰিপৰ্ট সেইটো ৰাজহুৱা কৰাৰ কাৰণে অখিল গগৈয়ে দাবী জনাইছে ৰাজহুৱা কৰিম এইটো মই দাবী কিয় জনাব লাগে যেতিয়া মই নিজেই টুইটত দিছোঁ যে এইটো ৰাজহুৱা কৰিম যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰোঁ তেতিয়াহে দাবী কৰিব লাগে মই দেখোন প্ৰথম দিনাই টুইটত দিছোঁ যে আমি ৰাজহুৱা কৰিম যোৱা 5 বছৰত আপুনি শান্তি উভতাই আনিলে BTADত অহা 5 বছৰত কি আপোনাৰ চাওক BTADত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ ৰাস্তা বনাব ছেপাৰেটলি টকা দিওঁ দিল্লীৰ পৰা টকা আহে কিন্তু সকলোৱে জানে যে মানুহে আজিও মই সুধিছোঁ অৰুণোদয় কোনে পাইছে মানুহেতো মিছা কথা নকয় সকলোৱে হাত উঠাইছে আমি পোৱা নাই এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰোঁ কোনে পোৱা নাই 20% মানুহে হাত উঠাব নাই পোৱা 80% মানুহে হাত উঠাব পাইছোঁ BTCত কি হয় 80%ে কয় নাই পোৱা 20%ে কয় পাইছোঁ চৰকাৰী আঁচনি যাতে BTC ৰাইজে পায় BTCত উন্নয়ন হয় শিক্ষা ভাল হয় স্বাস্থ্য ভাল হয় এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম অসমতো আমি বহুত কাম আগুৱাই দিলোঁ এতিয়া আমি BTCখনত হাত দিব লাগে BTCখনকো আগুৱাই লৈ যাব লাগে স্যাৰ অৰুণোদয় কি ইয়াত যিখিনি মানুহ হিতাধিকাৰী আছে এই ইমানখিনি অহা নাই নে দিয়াৰ ক্ষেত্ৰত পক্ষপাতিত্ব এতিয়া সবেইতো VCDCৰ কথা কৈ থাকে পক্ষপাতিত্ব হৈছে মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব এক জাগাৰ পৰা নাপায় আমাৰ অসমত নিয়ম কি ধৰক মোৰ জালুকবাৰী সমষ্টি কৰবাত হিন্দু আছে মুছলিম আছে খ্ৰীষ্টিয়ান আছে প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব সকলোৱে পাব কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে 40খন গাঁৱৰ ৰাইজেতো নাপাব কালি গৌৰৱ গগৈ চিৰাঙৰ কাজলগাঁৱত কৈছে আপুনি তেখেতক জিৰ' বনাব যায় হিৰ' বনাই দিছে হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ মোৰ মিটিঙত 10,000 মানুহ গতিকে হিৰোৰ মিনিংটো কি গতিকে তেওঁ হিৰো মানে কাক বুজে বুজি পায় নে নাপায় তেওঁ হিৰো হয় তেওঁ হিৰো হোৱা মানুহ আছে কিন্তু য'ত তেওঁ হিৰো মোক তাত হিৰো হ'ব নালাগে স্যাৰ কেম্পেইনিঙৰ আৰু 7টা দিন আছে এতিয়া ফিগাৰ ক'ব পাৰিবনে আৰু কিছু আৰু মইতো আজি ফাৰ্ষ্ট কালি আৰু আজি মিটিং কৰিছোঁ এটা কথা ক্লিয়াৰ যে BJPৰ ফালে বহুত মানুহ এবাৰ ওলাই আহিছে আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলোঁ শিৱনাথ ব্ৰহ্ম উঠিছিলে কিমান মানুহ হৈছিলে আজি কিমান মানুহ গতিকে BJPৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিবও লাগিব এইটোতো ডিপেণ্ড কৰিব 21টা পালেতো অকলে কৰিম 16টা পালে অকলে কৰিম বুলি ক'লেও কৰিব পাৰিম জানো কৰিবতো নোৱাৰোঁ হাগ্ৰামায়ো দাবী কৰিছে ছিংগল লাৰ্জেষ্ট প্ৰমোদ বড়োৱেও দাবী কৰিছে ছিংগল লাৰ্জেষ্ট এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব কাৰণ দাবীটো পাব্লিকেহে কৰাব সেইকাৰণে মই দাবী কৰা নাই চাওক এইটোৱে কথা যে চিফ হওক ডেপুটি চিফ হওক মই কোনো মোৰ আপত্তি নাই কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ল'লে হ'ল স্যাৰ আপুনি কৈছে যে BTCৰ VCDC গান্ধী নগৰত চলে এইটোতো সঁচা মানুহে কৈ আছে মইতো কোৱা নাই পাব্লিকে কৈ আছে VCDCটো এটা মন্দিৰ শিৱ মন্দিৰত ফুল বেলপাত চলে আৰু VCDCৰ মন্দিৰত গান্ধী চলে এইটো BTC স্যাৰ হাগ্ৰামে কৈছে আপুনি 1 নম্বৰ ষ্টাৰ কেম্পেইনাৰ 2 নম্বৰ তেখেতে চাওক মোৰ কাৰো লগত আপোনালোকে জানে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো কিন্তু এটা কথা ঠিক
যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল কংগ্ৰেছে 40টা দিছে স্যার তেতিয়া আমি ভাল পাওঁ স্যার কংগ্রেসে 40টা সমষ্টি এটা VIP পাৰ্টি বুলি নাই জানো কি আছে VPIটো 40টা দিয়ে কিন্তু জিকে কেইটাত তো অসমত কংগ্ৰেছ আৰু VPI একে কেণ্ডিডেট দিয়ে কোনোবাই কয় নেকি আমি কেণ্ডিডেট দিছোঁ এইটোৱে আমাৰ ছাকচেছ বুলি এনেকুৱা আজি ধৰক অসমত এছেম্বলি হ'ল 126টা জেগাত মই কেণ্ডিডেট দি দিলোঁ মই কম মোৰ এইটোৱে সফলতা 126টা চিকিউৰিটি কিন্তু এটাও না ফৰফিট এইটো কি ঘটনা হ'ব পাৰে গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি বাকীবোৰ আগত আছে হ'ব থ্যাংক ইউ স্যার